তারিখে রবিবার আসল সেদিনকে গিয়ে সকালে গেছে যাই আবার আইছে আর পরে 12টা সময় আইছে 1টা বাজায় গেছে যাওয়ার পর আর বাড়িতে আয় নাই। আমি হাউলিত চাঞ্চল্যকৰ ঘটনা বাহনিৰ মাজত উদ্ধাৰ নৰ কংকাল। হাউলিৰ হালাপুখুৰীত বাহনিৰ মাজত এগৰাকী লোকৰ নৰকংকাল উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বৃহস্পতিবাৰে সন্ধিয়া হাউলি থানাৰ অন্তৰ্গত হালাপুখুৰী গাঁৱত বাহনিৰ মাজত এগৰাকী লোকৰ নৰকংকাল উদ্ধাৰ হয়। স্থানীয় গাঁও প্ৰধানজনে জানিবলৈ দিয়া মতে কেইজনমান সৰু ল'ৰা পথাৰেৰে আহি থাকোঁতেই বান্দৰে খেদাত বাহনিলৈ দৌৰে আৰু তাতেই চকুত পৰে নৰ কংকাল আৰু কিছু ব্যৱহৃত কাপোৰ। লগে লগে ৰাইজক খবৰ দিয়ে। খবৰ পাই চাৰিওপিনে হোৱা দোৱা সৃষ্টি হয়। ইপিনে কেইমাহমান পূৰ্বে বৰবাৰীঝাৰ গাঁৱৰ পৰা নিৰুদ্দিষ্ট হোৱা আনোৱাৰ হুছেইনৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ কংকালৰ ওচৰত পৰি থকা কাপোৰ আদি চাই চিনিব পাৰি স্থানীয় গাঁও প্ৰধানৰ জৰিয়তে আৰক্ষীক খবৰ দিয়ে। খবৰ পাই হাউলি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চেডিলি ভেদিলি হৈ পৰি থকা কংকাল আৰু কাষতে এখন গামোচা, এটা টি-চাৰ্ট, এযোৰ চেণ্ডেল উদ্ধাৰ কৰে। অৱশ্যে উদ্ধাৰ হোৱা কংকালটো এতিয়াও চিনাক্ত কৰা হোৱা নাই যদিও এটা ফোন কল পাই ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰ পৰাই বিগত 4-5 মাহ ধৰি বৰবাৰীঝাৰ গাঁৱৰ প্ৰয়াত আহম্মদৰ পুত্ৰ আনোৱাৰ হুছেইন নামৰ যুৱক এজনৰ নিৰুদ্দেশ হৈ আছে। আৰু কংকালৰ ওচৰত আনোৱাৰে পৰিহিত কাপোৰ কানি প্ৰত্যক্ষ কৰি নিৰুদ্দিষ্ট আনোৱাৰৰ পৰিয়ালত কান্দোনৰ ৰোল উঠিছে আৰু কাপোৰবোৰো আনোৱাৰৰ বুলি পৰিয়ালৰ লোকে দাবী কৰে। উল্লেখনীয় যে যোৱা 20/9/2024 তাৰিখে পৰিয়ালৰ লোকে হাউলি থানাত এজাহাৰ দাখিল কৰিছিল। যদিও এই সংক্ৰান্তত আৰক্ষীয়ে কোনো তৎপৰতা বা ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। কোনো লোকে হত্যা কৰি তেনেদৰে মৃতদেহ বাহনিৰ মাজত পেলাই থৈ যোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে। অৱশ্যে আৰক্ষীৰ সঠিক তদন্ত আৰু ফৰেন্সিকৰ প্ৰতিবেদনৰ পিছতহে প্ৰকৃত ৰহস্য উদ্ঘাটনৰ লগতে জানিব পৰা যাব মৃতদেহটো কাৰ। ঘটনাস্থলীত বৰপেটাৰ উপ আৰক্ষী অধীক্ষক, অপৰাধ শাখাৰ বৰনগৰ ৰাজচক্ৰ বিষয়া, অগ্নি নিৰ্বাপক বাহিনীৰ দল, হাউলি আৰক্ষী উপস্থিত হৈ নৰ কংকালটো উদ্ধাৰ কৰি লৈ যায় বুলি জানিব পৰা গৈছে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আর বাইকনে মানে বাজারে গেল, বাজারে সানিদুল আর ইকবল বাজার থেকে গিয়ে আইতে সময় মানে আইতেছে বান্দারে দিছে চপকা দিলে বাদা বাগানে ঢুকছে, ঢুকে দেখে যে হাঁড়া ছাড়া আছে, তারপর দেখে কাপড় চোপড় আছে, কাপড় চোপড় দেখে চিনে গেছে যে আনার হোসেনের কাপড় চোপড় হইব। তে আমাকে খবর দিল, খবর দেওয়ার মতে আমরা গেলাম, যাই না দেখলাম তো কাপড় চোপড় দেখলাম, হাঁড়া টাড়া দেখলাম, দেখে মানে চিনলাম যে এটাই হবো আনার হোসেনের লাশ। তে গাবুরা সম্মুখে হয়ে যায়, তাদের গাবুরা জড়িয়েতে থানায় থেকে পুলিশ টুলিশ আইনে তারপর দেখেন হাঁড়া ছাড়া সব উঠাই দেওয়া হইলো। তে কোন মানুষে মারছে সেই মানুষের মানে আমরা উচিত বিচার চাই আর কি পুলিশের বাহিনীর কাছে। রবিবার আসল সেদিনকে গিয়ে সকালে গেছে যাই আবার আইছে আর পরে 12টা সময় আইছে 1টা বাজায় গেছে যাওয়ার পর আর বাড়িতে আয় নাই। আমি ফোন মারি, ফোন লাগে না, মোবাইলে সুইচ অফ। তারপরে তো না আর মোবাইল সুইচ অফ খোঁজাখুঁজি করলাম, না পায়। তারপরে থানায় 2 দিন পর আমি জাহার দিছি। পুলিশে তো খোঁজাখুঁজি করে না, জাহার দিছে, এই জাহার ভাবি রয়েছে না। ওটা তার মানে কাপড় দেখে, পায়ের চড়ি দেখে, ওটা দেখে চিনছি যে ওটাই আমার স্বামী। যে কাপড় পিন্ধে বাচ্চানে বাইরে গেছে সেই কাপড়ই রয়েছে। গোতরের গুঞ্জি, পায়ের চড়ি, একটা নাল গামছা এমনি রয়েছে। এটার আমি উচিত শাস্তি চাই যে আমার স্বামীরে যে মারছে, আমি উচিত বিচার চাই। আমার নাবালক বাচ্চা বলে
বাজাৰত গৈছোঁ বাজাৰৰ পৰা আহি আছোঁ এইটো ৰাস্তাত দি মানে বহুত বান্দাৰ আছে এই ৰাস্তাত বান্দাৰ কামত দাউৰি দিছে বাগানৰ ভিতৰত সোমাই গৈছোঁ চাই যে তাতে যাই দিওঁ যে মানুহৰ মাথা এটা মানে মাথাটোৰ দিকে ভয় খাই গৈছোঁ তাৰপিছত চাই আছোঁ যে কাপোৰ আছে মানে গুঞ্জি আছে মানে আৰু আমাৰ গাঁৱৰ মানুহ হাৰাইছে সেইকাৰণে আমি ঘৰত গৈছোঁ ঘৰত যে আমি তাক মাতি ৰৈছোঁ মাতি ৰৈছোঁ তাৰপিছত সি চাইছে আমাৰ ঘৰৰ মানুহ চবকেইটা চাইছে চাৰ পিছত মানে কাপোৰ চাপোৰ চব মানে সেনেকৈ পোৱা গৈছে যে সেইটোৱে মানুহ হ'ব মানে কাপোৰ চাই সন্দেহ হৈছে আনোৱাৰ হুছেইনৰ কাপোৰ বুলি আনোৱাৰ হুছেইনৰ কাপোৰ বুলি তোমালোকে আহোঁতে কেইজন ল'ৰা আছিলা তিনিজন ল'ৰা তোমাৰ নাম কি মোৰ নাম চানিদুল শিকদাৰ বৰবাৰী জাৰতে ঘৰ বৰবাৰী জাৰত তাৰ ঘৰৰ লগতে ঘৰ ওচৰতে আমাৰ মামা হয় নিজৰ মামা মানে মামাই কি কৰিছিল আনোৱাৰ হুছেইনে মানে কিবা কবিৰাচি টবিৰাচি কৰিছে আৰু কাম কৰে মানে বাজাৰত মানে কিবা কাম কৰে বিল্ডিং চিল্ডিঙে কাম কৰে যোগাৰী কাম কৰে মিস্ত্ৰী কাম কৰে সেইটোৱে কাম কৰে আৰু কিবা বেলেগ কাম কৰিছিল বেলেগ আৰু নাজানো ঠিক আছে ক'লাক আপোনাৰ দুপৰীয়া ভাত খাব ভাত খোৱাৰ আগতে তাৰমানে কোনোবাই ফোন কৰিছে ফোন কৰাতে সি মোবাইলটো কাণত লৈয়ে ওলাই আহিছে ঘৰৰ পৰা ওলাই আহি আৰু ঘৰ যাই পোৱা নাই কিমান দিন আগত আজিৰ পৰা মোটামুটি এজাহাৰটো তাত থানাত দিয়া হৈছিল 15 তাৰো হয়তো 2 দিনমান আগত মানে 4 মাহমান হৈ গ'ল আৰু 4 মাহমান হ'ল এজাহাৰ দিয়াৰ পিছত থানাই কি কৈছিলে এজাহাৰ দিয়াৰ পিছত থানাৰ আৰু কোনো খবৰ চবৰ লোৱা নাই আপোনালোকে খবৰ লোৱা নাছিলে নেকি আমাৰতো তেওঁলোকে মানুহবিলাক দুখীয়া মানুহ হয়তো কায়ো যোৱা নাই থানাত খবৰ চবৰ ল'বা মানুহজন ওজা চোজা তাতে যাই সুধিছে কেনেকৈ মৰছে কি কথা কিছুমান ওজাই কৈছে অমুকত গৈছে কিছুমান কৈছে মৰছে কিছুমান কৈছে জীয়াই আছে সেই হিচাপতে মানুহে আৰু কোনো খবৰ চবৰ লোৱা নাই তেওঁলোকৰ ঘৰৰ পৰা মানুহজনৰ ঘৰ ক'ত আছিল বৰবাৰী জাৰত আপুনি কিবা হয় নেকি তেওঁৰ নাই আমাৰ ওচৰৰ মানুহ কি নাম আছিলে বুলি কৈছে মানুহজন আনোৱাৰ হুছেইন তেওঁৰ দেউতাকৰ নাম কি আছিল আহমদ আলী মৃত মৃত আজি কেনেকৈ বিচাৰি পালে আচলতে আৰু কংকালটো যিটো কংকাল পাইছে এই কংকাল পোৱাৰ পিছত কেনেকৈ মানে গম পালে যে সেই বডিটো তেওঁৰে হয় তাৰমানে আজি পালা কেনেকৈ মানে কথাটো হ'ল আমাৰ গাঁৱৰে 2-3জনমান সৰু চলি ইফালে আহিছিল বুলি কোনোবা তাতে গৈছিল যাওঁতে ইফালেদি যাই আছিল ঘৰত যোৱা সময়ত বোলে তাহাক বান্দৰে খেদছে বান্দৰে খেদাৰ পাছত তাহন সিফালে দাউৰি গুচি গৈছে যাই তাতে থিয়া হৈছে সিফালে পুখুৰী যাব পৰা নাই তাতে থিয়া হৈছে থিয়াৰ পাছততো মুখমণ্ডলখন চাইছে এই কংকালটো যে পৰি আছে সেইটো চাইছে চোৱাৰ পাছত তাহন আৰু হয়তো কংকালটো চাই অলপ বিচাৰিছে বিচাৰতে কাপোৰটো বোলে ওলাইছে কাপোৰটো ওলাতে কাপোৰ দেখি তাহন চিনি পাইছে তাৰপাছত ঘৰৰ মানুহক খবৰ দিছে সেই হিচাপত ঘৰৰ পৰা মানুহ আহিছে আহি কাপোৰ চাপোৰ চাই ভাবছে হয় এইটো আমাৰ মানুহ মানে যিযোৰ কাপোৰ পিন্ধি আহিছিল সেই কাপোৰযোৰে আছে কাপোৰ চেণ্ডেল আপোনাৰ গামছা আছিল লগত চব একেলগে পাইছে এইটো মানে কি বুলি সন্দেহ কৰে মাৰ্ডাৰ হ'ব নে ছুচাইড মানে মাৰ্ডাৰটো হ'ব এইটো কোনোবাই হয়তো ফোনত মাতি আনিছিল যদি হয় ফোন পাই সি আহিছিল ঘৰৰ পৰা ওলাই গতিকে সেইটো কোনোবাই মাৰ্ডাৰে কৰিছে সন্দেহ হয় নাই কোনোবা সন্দেহটো আমাৰ কাৰ হ'ব এথেন আমাৰতো সিয়াৰ লগত ভালকৈ কাৰো ৰিলেশ্যন নাছিল তো ফোনত আহিছে এথেন সেইটো ট্ৰেক কৰি ওলাই যাব মানে তেওঁ কি কাম কৰিছিলে নে এনেই ঘূৰি ফুৰিছিল আৰু ওজা চোজা যি কৰিছিল নহয় মানে যিজন মানুহ আজি ঢুকালে আৰু আনোৱাৰ হুছেইন তেওঁ আগতে কি কাম কৰিছিলে আৰে হাজিৰা তাজিৰা কৰিছিল ক'ৰবাত ধৰক এই মানে গাঁৱৰ মানুহ গাঁৱে যাই ঘৰে কাম কৰিছে তাৰপাছত ওজাও কৰিছিল মানে মানুহ ঘৰত ঝাৰা বগা দিয়ে কবিৰাজী বুলি কওঁ আমি সেইখিনি কৰি আছিল ঠিক আছে আপোনাৰ নিজৰ ভাই কি নাম আছিল তেওঁৰ আনোৱাৰ হুছেইন আপোনাৰ নাম কি মিয়া হুছেইন এই তেওঁ মানে বিবাহিত আছিল নে অঁ তেওঁৰ মানে ল'ৰা ছোৱালী কেইজন আছিল ল'ৰা ছোৱালী 4টা মানে কেনেকৈ ঘৰৰ পৰা ওলাই আহিছিল আচলতে যিদিনা ঘৰৰ পৰা মানে হেৰাইছিল মানুহজন 1টা বজাত ভাত খোৱা নাই সি ফোনত গুচি আহিছে মনে এটা গঞ্জি কটৰ আছে এটা লুংগি পিন্ধন আছে এটা গামছা আছে লগত এটা আছে মোবাইল তাৰপিছত ঘৰৰ পৰা গুচি আহিছিল গুচি আহি আৰু মানে ঘৰত যোৱাই নাই আৰু মানুহটো যে হেৰাইছিল থানাত এজাহাৰ দিছিল নে থানাত এজাৰি দিছোঁ এজাৰিটো পোৱা নাই থানাৰ পৰা কি কৈছিল থানাৰ পৰা একো কোৱা নাই মোৰ আগত